ফ্লিপ ফ্লপ মানে তোমালোকে ফ্লিপ ফ্লপ কি হয় লিখিব লাগিব তাৰ থিওৰিটো যে লিখাইছো তাৰপিছত কিমান টাইপছ অফ ফ্লিপ ফ্লপ আছে 4 টাইপছ অফ ফ্লিপ ফ্লপ লিখিব লাগিব তাৰে অলপ অলপ থিওৰি লিখিব লাগিব ডায়াগ্ৰাম গিটা আঁকিব লাগিব ট্ৰুথ টেবল লিখিব লাগিব 9 মাৰ্কস নে 12 মাৰ্কস আছে পৰীক্ষাত ঠিক আছে এটো কোন আহিব যে এটো মানে অলমোস্ট শিওর okay so now master slave or jk flip flop master slave বা কি jk flip flop কি হয় okay master slave বা jk flip flop or jk master slave flip flop master আৰু slave তোমালোকে নামটোতে গম পাইছা এটা মাস্টাৰ থাকে এটা স্লেভ থাকে মাস্টাৰে স্লেভক কাম কৰিব দি স্লেভে মাস্টাৰে যি কাম কৰিব দি হেমতে কামটো কৰে ইন জেনাৰেল টাৰ্মছত মই কথা কৈছো সাপোজ তোমালোকে আজি মাস্টাৰ হয় তোমালোকৰ তাত কোনোবা কাম কৰা মানুহ আছে তোমালোক মাস্টাৰ হয় তোমালোকে কৈছা যে এখিনি কাম কৰা স্লেভেও কি কৰিব মানে কাম কৰা মানুহে কি কৰিব তোমালোকৰ কথা শুনি পিনে ঠিক আছে এখিনি কাম কৰিলে সো সেই কনসেপ্টটো পৰাই মাস্টাৰ স্লেভ কনসেপ্টৰ পৰাই জেকে মাস্টাৰ স্লেভ ফ্লিপ ফ্লপ আহিছে ওকে কি হয় ইট ইজ ফৰ্ম টু এভয়েড দ্য ৰেস কন্ডিশন অকাৰ ইন জেকে ফ্লিপ ফ্লপ জেকে ফ্লিপ ফ্লপত যোনটো ৰেস কন্ডিশন আহিছিলে হেতু এভয়েড কৰাৰ কাৰণে জেকে মাস্টাৰ স্লেভ ফ্লিপ ফ্লপ হৈছে এটো এটা এক্সট্ৰা ফ্লিপ ফ্লপ হা এটো চাৰিটা ফ্লিপ ফ্লপৰ ভিতৰত নপৰে এটো নিজে এটা বেলেগ ইউনিট হয় তো তোমালোকে চাৰিটা ফ্লিপ ফ্লপ যেটা লিখিবা তেতিয়া এটো নাম নিদিবা হা এতিয়া সোৱা কৈছে কি কৈছে ইয়াতে যে ৰেস কন্ডিশনটো এভয়েড কৰাৰ কাৰণে ৰেস মানে কি হে টগল যে হৈছিল আমাৰ আমি দেখো টগল কন্ডিশন জেকে ফ্লিপ ফ্লপত টগল এটা হৈছিল দেখিছা ৰবা দেখাই আছো এখন টগল কয় এখন হয় সোৱা ইয়াতে এটো লাস্ট কন্ডিশন 1 কন্ডিশন টগল কন্ডিশন বা ৰেস কন্ডিশন মই তোমালোকক কালি কৈছিলো টগল ইজ এন আনস্টেবল কন্ডিশন হয় ই মানে একচুয়ালি কি হয় ইয়াতে যোনটো কন্ডিশন পাও তাৰ একদম অপোজিট পাও কিউ এন বার ওকে টগল ইন দ্য সেন্স ইটি বা ৰেস ইজ এ কন্ডিশন where it is very unstable state so hey condition to avoid koribo karone ami ki korilu jk master slave flip flop khon palo okay so let me check ami ki condition ye race condition ki koise in jk flip flop as long as clock is high for the input condition j and k equals to the output changes or complement is output from 1 to 0 and 0 to 1 this is called toggling output or uncontrolled changing or racing condition মানে কি কৈছে যে jk flip flop যেতিয়া clock to high থাকে that means clock যেতিয়া 1 হয় okay for the input condition j and k equals to the output changes or complement মানে কি বুলি কৈছে যে যেতিয়া মানে clock to high থাকে input condition jk to সদায় equal to the output changes বা complement হয় that means 1 to 0 হ'ব বা 0 to 1 হ'ব যেনেকে আমি পাইছিলো qn পাইছিলো প্ৰথম হয় না প্ৰথম আমি কি পাইছিলো qn পাইছিলো প্ৰথম আমি qn পাইছিলো তাৰপিছত যেতিয়া ৰেস কন্ডিশন হৈ গল হেতু কি পলো আমি qn bar পাই গলো ওকে এই কন্ডিশনটোকে কি কোৱা হয় ৰেস কন্ডিশন বা টগলিং কন্ডিশন বুলি কোৱা হয় and it is a very uncontrolled changing বা আনস্টেবল হয় ওকে যেনেকে কি কৈছে 1 to 0 হ'ব বা 0 to 1 হ'ব তো এইটোৱে ৰেস কন্ডিশন হয় নেক্সট কি কৈছে সোৱা a master slave flip flop can be constructed using two jk flip flop as shown in figure 1 below master slave flip flop ke duta jk flip flop jetia ami master slave flip flop ekhon keneke banao jetia duta jk flip flop log lagao tetia ekhon master slave flip flop ami banabo paru to ekhon jk flip flop constant normal ekhono jk flip flop q bar jk clock okay etu clock ase etu clock ei clock to goi yat clockot log hoise dekhisa then yar q2 yar output to yar input hoise yar output to yar input duta input ase jk duta output ase q bar eta clock ase fine a q2 a output to a ikhon jk input ekhon jk flip flop or input hoise a output to ekhon jk flip flop or input hoise okay so a clock to go a clock to lagise
এতিয়া হলগে মাস্টাৰ স্লেভ জেকে ফ্লিপ ফ্লপ ওকে এতিয়া চোৱা কি কৈছে পিছত লিখিবা অলপ the first flip flop called the master এইখন যোনখন আমাৰ প্ৰথম ফ্লিপ ফ্লপখন হা প্ৰথম ফ্লিপ ফ্লপখন কি বুলি কৈছে মাস্টাৰ বুলি কৈছে the first flip flop called the master is driven by the positive end of the clock pulse ইয়াতে positive clock pulse টো লগোৱা হৈছে আৰু যোনখন second the second flip flop called the slave এইখন second flip flop হয় the second flip flop called the slave বুলি কোৱা হৈছে is driven by the negative edge of the clock pulse negative edge of the clock pulse okay প্ৰথমখনত পজিটিভ ক্লক লাগিছে মই তোমালোকক কৈছিলো না যেতিয়ালৈকে ক্লকটোক সদায় কৈ আছো এইকেইদিন যেতিয়ালৈকে ক্লকটোক কৈ নাথাকে যে নিগেটিভ নে পজিটিভ আমি সদায় পজিটিভ বুলি ধৰো বাট কেতিয়াবা কি হয় ই যদি আমাক স্পেচিফিকেলি মেনশন কৰি থোৱা থাকে যে এইটো নিগেটিভ হয় দেন দ্য ক্লক ইজ নিগেটিভ এতিয়া জেকে ফ্লিপ ফ্লপৰ যোনখন মাস্টাৰ যোনখন প্ৰথম ফ্লিপ ফ্লপ সেইখন ক্লকটো পজিটিভ হয় আৰু যোনখন সেকেন্ড ফ্লিপ ফ্লপ দ্যাট মিন্স দ্য স্লেভ ফ্লিপ ফ্লপ সেইখনৰ ক্লকটো কি হয় নিগেটিভ হয় সেইখনৰ ক্লকটো কি হয় নিগেটিভ হয় কেনেকে নিগেটিভ এইটো ক্লক পজিটিভ ইয়াৰ পৰা মই টানিছো ক্লকটো দ্যাট মিন্স ইয়াৰ যোনটো নিগেটিভ পাৰ্টৰ পৰা লৈ ক্লকটোক মই লগাইছো দ্যাটস হোৱাই হেতু কি কোৱা হৈছে হেতৰ ক্লক পালছটো কি হ'ব স্লেভৰ নিগেটিভ হ'ব therefore when the clock input has a positive edge যেতিয়া clock input or positive edge hobo the master acts according to its jk input but the slave does not respond since it requires a negative edge at the clock input মানে কি কৈছে যেতিয়া clock to positive hobo okay যেতিয়া clock to তোমালোকৰ positive hobo তেতিয়া এই master এখন তো master হয় m আৰু এখন s বুলি দিছো মই ঠিক আছে এখন s বুলি দিছো মাস্টাৰ স্লেভ খনে যেতিয়া ক্লকটো পজিটিভ হ'ব তেতিয়া মাস্টাৰ স্লেভ খনে কাম কৰিব কিন্তু স্লেভে কাম নকৰে কিয় কাম নকৰে কিয়নো ইয়াত ক্লকটো নিগেটিভ হয় আৰু যদি আমি পজিটিভ ক্লক দিও স্লেভে কাম নকৰে কোনে কাম কৰিব মাস্টাৰে কাম কৰিব মাস্টাৰ স্লেভ খনে কাম কৰিব ঠিক আছে দেন কি কৈছে চোৱা does not respond but the slave does not respond since it requires a negative edge eta negative edge dile he heri hoy kaam kore mane when the clock input has a negative edge jete clock input or negative edge thake the slave flip flop copies the master output but the master does not respond to the feedback from q and q bar since it requires a positive edge at its clock input thus the master say flip flop does not have race around problem এটা কি কৈছে সোয়া যেতিয়া ক্লক ইনপুট টু নেগেটিভ হয় বুলি কৈছে যেতিয়া ক্লক ইনপুট টু নেগেটিভ হয় বুলি কৈছে স্লেভ ফ্লিপ ফ্লপে যেতিয়া ক্লক ইনপুট টু নেগেটিভ হয় বুলি কৈছে তেতিয়া স্লেভ ফ্লিপ ফ্লপ খনে কাম কৰিব ঠিক আছে স্লেভ ফ্লিপৰ কাম কৰিব কিন্তু মাস্টাৰে কাম নকৰে বুলি কৈছে কিয় নকৰে কিয়নো মাস্টাৰক পজিটিভ ক্লক লাগে আৰু স্লেভক নেগেটিভ ক্লক লাগে যেতিয়া ক্লকটো নেগেটিভ হয় তেতিয়া স্লেভে কাম কৰে আৰু কি মাস্টাৰৰ একজেক্ট কপি কৰি লয় যোনকিটা আউটপুট আছে ন তো সেই আউটপুট গিটাই স্লেভে কপি কৰি লয় বাট ইয়াৰ পৰা যোনটো ফিডবেক ওলাই হেতু কিন্তু মাস্টাৰে কাম নকৰে বুলি কৈছে okay so ইয়াতে লিখা আছে স্যার when the clock input has a negative edge the slave flip flop copies the master output slave master যোনখিনি আউটপুট আছিল হেকিনিকে কপি কৰি লয় but the master does not respond to the feedback from the q and q bar মানে মাস্টারে এই স্লেভে যে কিবা এটা আউটপুট পালে ঠিক আছে সেই আউটপুটটো বা ফিডবেকটো হি মাস্টাৰক দিব কিন্তু মাস্টাৰে সেই ফিডবেকটো নামানে বা সেই আউটপুটটো নামানে কিয় নামানে কিয়নো মাস্টাৰক এটা পজিটিভ ক্লক দিব মাস্টাৰক এটা পজিটিভ ক্লক লাগে মাস্টাৰে যদি পজিটিভ ক্লক পায় তেতিয়াহে হি কাম কৰিব সো সেই কাৰণে যেহেতু হি কাম নকৰে ফিডবেক পায়ো হি কাম নকৰে তেতিয়া আমাৰ যোনটো ৰেস কন্ডিশন আছিলে বা টগল কন্ডিশন আছিলে হেতু আমাৰ প্ৰবলেমটো সলভ হয় বুলি কৈছে thus the master say flip flop doesn't have race around problem বুজি পাইছা তোমালোকে ইমান কি কলো মই তোমালোকক নে আৰু এবাৰ লাগিব বুজিছো ম্যাম সবে বুজি পাইছা
Yes, ma'am. So everyone clear? Boys also clear? Okay, ঠিক আছে। এতিয়া নেক্সট হলগে কনস্ট্ৰাকশন। একেবাৰে কনস্ট্ৰাকশনটো পঢ়াই লওঁ নেকি নে লিখি লওঁ? এনে কাম কৰি লিখি লওঁ, পিছত কনস্ট্ৰাকশনটো পঢ়াম। জেকে মাষ্টাৰ শ্লেভ ফ্লিপ ফ্লপটো লিখি লোৱা, ঠিক আছে? তাতে কি হয়, জেকে মাষ্টাৰ শ্লেভ ফ্লিপ ফ্লপ যোনবোৰ লেটকে সোমাইছে এতিয়া ধাম ধুম কৰি, সিহঁতৰ কাৰণে মই কৈ আছো, আৰু যাৰ হৈছে সিহঁতৰটো ঠিক আছে। ৰেজ কণ্ডিশ্যন এটা আমি জেকে ফ্লিপ ফ্লপত পাওঁ, বা টগল কণ্ডিশ্যন কিউ এন টু কিউ এন হলে লাষ্টত 1 1 হলে কিউ এন বাৰ বুলি পাওঁ, ঠিক আছে? সো এইটো ৰেজ কণ্ডিশ্যন হয়। এইটো কণ্ডিশ্যনকে ৰেজ কণ্ডিশ্যন ইজ এন আনষ্টেবল কণ্ডিশ্যন, আনকন্ট্ৰলিং কণ্ডিশ্যন, ঠিক আছে? এইটো ষ্টেটত থাকিলে কেতিয়াও এখন ফ্লিপ ফ্লপক কন্ট্ৰল কৰিব নোৱাৰি। ইট ইজ নট গুড। সো সেই কণ্ডিশ্যনটো এভইড কৰিবলৈ আমি জেকে বা মাষ্টাৰ শ্লেভ ফ্লিপ ফ্লপ পাওঁ। যোনে যোনে অলৰেডি বুজিছে সিহঁতে লিখি থাকে, মই লেট কমা খিনি এনেই জাষ্ট এটা ব্ৰাছ আপ দি দিছো। তো সেইটো কাৰণে আমি জেকে মাষ্টাৰ শ্লেভ ফ্লিপ ফ্লপখন পাওঁ, ঠিক আছে? এতিয়া জেকে মাষ্টাৰ শ্লেভ ফ্লিপ ফ্লপখন কেনেকে বনাব পাৰি? দুখন জেকে ইউজ কৰি, দুখন জেকে ফ্লিপ ফ্লপ ইউজ কৰি বনাব পাৰি, জেকে ফ্লিপ ফ্লপ। ওকে ফাইন। এতিয়া চোৱা, এই ফাৰ্ষ্টত এই জেকে ইয়াৰ আউটপুটটো ইয়াৰ ইনপুট হ'ল, ইয়াৰ আউটপুটটো ইয়াৰ ইনপুট হ'ল। এই ক্লকটো ইয়াতে গৈ লগ লগাইছে আৰু এটা ক্লক। ওকে ফাইন। এতিয়া ফাৰ্ষ্ট ফ্লিপ ফ্লপখনক মাষ্টাৰ বুলি কয়, ছেকেণ্ড ফ্লিপ ফ্লপখনক শ্লেভ বুলি কোৱা হয়। ওকে, মাষ্টাৰ শ্লেভ, মাষ্টাৰ এইটো মাষ্টাৰ হয়, এইটো শ্লেভ। শ্লেভ মানে যোনে তোমাৰ আণ্ডাৰত কাম কৰে, হি ইজ এ শ্লেভ। কাম কৰে ইন দ্য চেন্স মানে কি, you are the master, you are asking him or her to do the things, and the slave will perform accordingly what the master says. Exactly. Okay, master ji hai he copy kori lobo slave ইয়াতো সেইটো বস্তুৱে ইন জেনেৰেল বস্তুখিনি ইয়াতে সেইটোৱে কৈছে। কিন্তু মাষ্টাৰত কি হয়, পজিটিভ ক্লক লাগে, আৰু শ্লেভত কি হয়, নিগেটিভ ক্লক লাগে। মাষ্টাৰে কাম কৰিব যেতিয়া পজিটিভ ক্লক থাকিব, ঠিক আছে? আৰু শ্লেভে কাম কৰিব যেতিয়া নিগেটিভ ক্লক হ'ব ইনপুটটো। আৰু কি হয়, মাষ্টাৰে যেতিয়া কাম কৰি থাকিব পজিটিভ ক্লকত, তেতিয়া সি দুটা আউটপুট জেনেৰেট কৰিব। কিন্তু সেইখিনি সময়ত শ্লেভে কামটো নকৰে। শ্লেভে কাম কৰিব যেতিয়া ক্লকটো নিগেটিভ পাব, আৰু মাষ্টাৰৰ যোনখিনি কপি আউটপুট আছিলে গোটেইখিনি আউটপুট সি কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত এটা ফিডবেক সি জেনেৰেট কৰিব। ফিডবেক জেনেৰেট কৰি সি মাষ্টাৰক দিব ট্ৰাই কৰিব, but master will not take the feedback, neither his output. Okay, because he will not take the output, because কিয় আউটপুটটো নলয়, কিয়নো শ্লেভে নিগেটিভ ক্লকটো ইউজ কৰিছে। আৰু অবভিয়াছলি মাষ্টাৰে ইনে জেনেৰেল মই কথা এটা কৈছো, মাষ্টাৰে কিয় শ্লেভৰ কথা শুনিব? শ্লেভেহে মাষ্টাৰৰ কথা শুনিব। সেইকাৰণেও শ্লেভৰ যি ফিডবেক আউটপুট থাকে সেইটো মাষ্টাৰে কেতিয়াও নলয়। অকে, বাট শ্লেভে গোটেই আউটপুট খিনি, মাষ্টাৰৰ গোটেই আউটপুট খিনি শ্লেভে কপি কৰি ল'ব। এই কণ্ডিশ্যনটো যেতিয়া আহি গ'ল, তেতিয়া আমাৰ ৰেজ কণ্ডিশ্যনটো আমি গুচাই দিলো। অকে, লেট কমাৰ্চ ক্লিয়াৰ? লেটকে অহাবিলাক ক্লিয়াৰ হৈছে তোমালোকৰ? অকে, মই হৈছে বুলি ভাবিছো, আৰু এতিয়া লিখিবা তোমালোকে। আৰু নাইও হোৱা যদি বাই চান্স কাবাৰ, অলৰেডি ৰেকৰ্ডিং আছে, পিছত তোমালোকে চাই ল'বা ইউটিউবত। এতিয়া লিখি লোৱা। এইখিনি লিখা হলে ক'ব, মই তলত গুচি যাম।
এইখিনি portion লিখা হলে পাবা হা হৈছে ন এইখিনি Yes, ma'am. ওকে এখানে লিখি থাকা এইখিনি লিখা হলে কবা দেই তোমালোকে হৈছে এইখিনি তোমালোকৰ হৈছে লিখা এইখিনি হেল্ল' মোৰ ভইচ আহিছে নে নাই Yes, ma'am. লিখা হৈছে তোমালোকৰ এইখিনি Yes, ma'am. ওকে ওকে এখানে লিখা
লিখা হৈছে তোমালোকৰ এইখিনি লিখা হৈছে নেকি Hall, ma'am. ওকে কাৰোবাৰ যদি নাইও হোৱা তোমালোকে কি কৰিব নোটছৰ পৰা চাইটো লৈ ল'বা ঠিক আছে অলৰেডি নোটছটো দি থোৱা আছে নেক্সট এইখিনি লিখিলা কনষ্ট্ৰাকশ্যনৰ পৰা এতিয়া বুজাম তাৰ ওপৰৰ পেৰাগ্ৰাফটো লিখিলা লিখা হলে কবা হা হৈছে তোমালোকৰ Question, ma'am. ওকে এতিয়া সো আমি কি কৰিম কনষ্ট্ৰাকশ্যন অফ মাষ্টাৰ স্লেভ ফ্লিপ ফ্লপ ওকে মাষ্টাৰ স্লেভ ফ্লিপ ফ্লপ খন কেনেকে কনষ্ট্ৰাক্ট কৰা হৈছে মাষ্টাৰ স্লেভ ফ্লিপ ফ্লপ এতিয়া আমি যোনটো পঢ়িলো এতিয়া এইটো পৰ্যন্ত মই তোমালোকক বুজালো ঠিক আছে এইটো জাস্ট বেসিক তোমালোকৰ ব্লক ডায়াগ্ৰামটো মই বুজাইছো মেইন যোনখন সাৰ্কিট ডায়াগ্ৰাম that means this one ভিতৰৰ পোৰ্শনটো ব্লক ডায়াগ্ৰাম কি হয় ওপৰে চাই মানুহে আৰু সাৰ্কিট ডায়াগ্ৰাম কি হয় মেইন ব্লক ডায়াগ্ৰামৰ ভিতৰত কি চলি আছে মানে সাৰ্কিটখন কেনেকুৱা হয় ঠিক আছে তো এইখন হলগে মেইন সাৰ্কিট মাষ্টাৰ স্লেভ সো তাৰ কাৰণে আমি কনষ্ট্ৰাকশনটো আগতে বুজিব লাগিব
কেতিয়াবা তোমালোকক অকল শৰ্ট নোটও আহে যে ৰাইট এবাউট মাষ্টাৰ স্লেভ ফ্লিপ ফ্লপ, তো তোমালোকে সেইটো মাৰ্কস ওয়াইজ লিখিবা আৰু 12 বা 9 থাকিলে গোটেইখিনি লিখিব লাগিব, 5 বা 4 থাকিলে কনস্ট্ৰাকশন খিনি নিলিখিলেও হ'ব। ওকে, কনস্ট্ৰাকশন অফ মাষ্টাৰ স্লেভ ফ্লিপ ফ্লপ আহে, কিন্তু কোনোবা এটাতো আহিব একাটা। কনস্ট্ৰাকশন অফ মাষ্টাৰ স্লেভ ফ্লিপ ফ্লপ, master slave JK flip flop constructed using NAND gates. NAND gates আমি use কৰো in figure 2 below. So figure 2 একো নাই, figure 2 clock master slave JK flip flop using NAND gates. সদায় আমি NAND gates use কৰি আছো। So flip flopত কি, flip flopৰ যদি খুদে basic gate কি হয়, NAND gate হয়, ঠিক আছে। flip flopৰ মনত ৰাখিবা। It consists of two flip-flop connected in series. দুখন flip-flop লৈছো, series connection কৰিছো, ঠিক আছে। তোমালোকে আগতে ইলেক্ট্ৰিকেল series connection কি পাইছে, parallel connection কি পাইছে, ঠিক আছে। series means same line. Suppose two resistance আছে, ইহত দুটা যদি same line ত আছে, they are in series. দুটা resistance আছে, suppose এইটো এটা, এইটো point A ধৰা, এইটো point B, এইটো series connection, same line ত থাকিলে, okay। আৰু parallel থাকিলে suppose এইটো point A আৰু next, okay, এইটো suppose point B, so ইহত দুটা কিহত আছে বুলি কৈছে, parallel আছে বুলি কৈছে। same line of series, দুটা আনকে up down হলে parallel। এতিয়া আমাক কি বুলি কৈছে, যে দুটা flip flop আছে, series ত connection কৰি থোৱা আছে। NAND gate 1 throw 4 from the master flip flop and NAND gate 5 throw 8 from the slave flip flop, okay। এতিয়া আমি চাব লাগিব এটা কি বুজাইছে। It consists of two flip flop বুলি কৈছে, connected in series. NAND gate 1 throw 4 from the master flip flop and NAND gate 5 throw 8 from the slave flip flop, okay। NAND gate 1, এইটো NAND gate 1, okay। NAND gate 1 throw 4, NAND gate 1 throw 4 আহিলে 4ত, ঠিক আছে। from the master flip flop, এইটো part master হয় আৰু এইটো part slave হয়। তোমাকে জানা এইটো part, first part to সদায় master, second part to slave। NAND gate 1 throw 4 আহিছে from the master flip flop and NAND gate 5, এইটো 5 হয়, throw 8 আহিছে from the slave flip flop। এইটো first or construction point, এইটো লিখা আছে সব। NAND gate 1 throw 4 from the master flip flop and NAND gate 5 throw 8 from the slave flip flop, okay। next কি আহিছে সব, when the clock is positive, যেতিয়া clock to positive হয়, a change in JK input cause the change of state in the master flip flop। যেতিয়া clock to positive, আমি জানো যে master slave flip flop এখন positive clockত হে কাম কৰে। যেতিয়া clock to positive হয় বুলি কৈছে, এটা change দেখা পাও আমি কোনখনত, JK input, এইটো JK হয়, JK input master flip flop। During this period, slave retains its previous state and serve as a buffer between the master and the output। আৰু সেইখিনি সময়ত যেতিয়া পজিটিভ ক্লক চলি থাকে, সেইখিনি সময়ত কি বুলি কৈছে, স্লেভে নিজৰ প্ৰিভিয়াছ ষ্টেটতে থাকে আৰু সি বাফাৰ নিচিনা কাম কৰি থাকে মাষ্টাৰ আৰু আউটপুট মাজত। নিগেটিভৰ টাইমত, পজিটিভৰ টাইমত স্লেভে একো কাম কৰিব নোৱাৰে। চ' স্লেভ হি ৰিমেইন আইডেল বা বাফাৰ হৈ থাকে কাৰ মাজত, মাষ্টাৰ আৰু মাষ্টাৰৰ নিজৰ আউটপুটৰ মাজত, অকে। চ' এইটো লাইনে কৈছে চা, যেতিয়া ক্লকটো পজিটিভ হয়, এটা চেঞ্জ দেখা পাওঁ আমি JK ফ্লিপ ফ্লপত, যোনে নেকি মাষ্টাৰ ফ্লিপ ফ্লপ আৰু এটা সেইখিনি সময়ত স্লেভটো কি কয়, প্ৰিভিয়াছ ষ্টেটতে থাকে আৰু সি বাফাৰ বিটুইন মাষ্টাৰ এণ্ড আউটপুটৰ মাজত বাফাৰ নিচিনা থাকে। বাফাৰ মিনছ একো কৰিব নোৱাৰে, কিয়নো পজিটিভ ইনপুট, পজিটিভ ক্লক চলি আছে। আকৌ তাৰ পিছত কৈছে যেতিয়া ক্লকটো নিগেটিভ হয়, when clock is negative, master flip flop does not respond। নিগেটিভ হলে এতিয়া মাষ্টাৰে কাম নকৰে, ঠিক আছে। that is it maintains its previous state when the slave flip flop is enabled and changes its state to the master flip flop, okay। তেতিয়া এতিয়া নিগেটিভ ক্লক আহিলে, ঠিক আছে। এতিয়া নিগেটিভ ক্লক আহিলে, নিগেটিভ ক্লকত এতিয়া মাষ্টাৰটোৱে একো কাম নকৰা হৈ গল, okay। এতিয়া স্লেভে কাম কৰিব। স্লেভে কি কাম কৰিব বুলি কৈছে, যে স্লেভে
মাষ্টাৰে নিজৰ প্ৰিভিয়াছ ষ্টেটতে হি থাকিব হা আৰু নেক্সট কৈছে কি স্লেভে এনাবল কৰিব এণ্ড চেঞ্জ ইট ষ্টেট কৰিব এনাবল কৰিব মানে চেঞ্জ ইট যি ষ্টেট আছিলে আগৰ সেই ষ্টেটটো তাৰ চেঞ্জ হৈ যাব বুলি কৈছে টু ডেট অফ দা মাষ্টাৰ ফ্লিপ ফ্লপ ওকে মাষ্টাৰ ফ্লিপ ফ্লপৰ ইৰেসপেক্টিভত স্লেভ ফ্লিপ ফ্লপটো চেঞ্জ হৈ যাব বুলি কৈছে যেতিয়া ক্লকটো নিগেটিভ হয় ওকে ইয়াতে লিখাই আছে তোমালোকৰ ধুনীয়াকে দিয়া আছে flip-flop is enabled and changes the state to that of the master flip-flop. The new state of the slave then become the state of the entire master slave flip-flop. Don't notun state pam ami. New state. The notun state pam hetue ki koribo state of the entire master slave flip-flop. Notun state boni jabo master slave oru notun state boni jabo. Jontu notun state pam ami slave opra. It is a negative hoar pisot ami kiba da output pamne nai. The negative clockot slave jete কাম চলি আছে তাৰ কাৰণে আমি আউটপুট পাম হে আউটপুট গিটা নতুন ষ্টেট হৈ যাব ফৰ মাষ্টাৰৰ কাৰণেও নতুন ষ্টেট হৈ যাব বুলি কৈছে ঠিক আছে দেন কি কৈছে স্যাৰ okay the operation of the master slave flip-flop JK flip-flop for different JK input operations can be explained as follows okay এতিয়া ইয়াৰ operations খিনি diagramত আঁকি পিনে বুজোৱা হৈছে operation of master slave JK or different JK input combinations can be explained as follows okay কি combination আমি কেখনমান NAND gate ৰাখিব কেখন NAND gate ৰাখিছো 8খন NAND gate ৰাখিছো 1 2 3 4 5 6 7 8 1 2 3 4 মাষ্টাৰৰ কাৰণে 5 6 7 8 কাৰ কাৰণে স্লেভৰ কাৰণে JK দুখন ইনপুট আছে ঠিক আছে এটো পজিটিভ ক্লক হয় ঠিক আছে ইয়াৰ ক্লকটো গৈ পিনে ইয়াত লাগিছে দেখিছা এখন মাষ্টাৰৰ হয় ইয়াৰ আৰু এখন NAND গেট আছে এই NAND গেটখন দি লাগি পিনে ক'ত লাগিছে স্লেভত গৈ লাগিছে ঠিক আছে এতিয়া ইয়াতে কেনেকে কৈছে চোৱা তো আগৰ নিচিনা ইয়াৰ আউটপুট ইয়াৰ আউটপুট তাত এনেকুৱা আগতে যোনখন আমি বনাইছো JK flip flop তেনেকুৱা নেক্সট কি কৈছে if J equal to 1 and K equal to 1 oh sorry K equal to 0 যেতিয়া if J equal to 1 আৰু K equal to 0 হয় তেতিয়া master flip flop set on the positive clock J equal to 1 আৰু K equal to 0 clock to আমাৰ কি হয় positive clock হয় বুলি কৈছে the high state Q output of the master drive the input J of the slave and when the negative clock age hits the slave also sets the slave flip flop copies the action of the master flip flop মানে এটোকে বাৰে বাৰে বুজাই আছে তোমালোকক যেতিয়া J equal to 1 আৰু K equal to 0 হয় the high state Q মানে Q to আমাৰ কি